বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই এটুকুৰা বিশেষ ঠাই দেখুৱাবলৈ গৈ আছোঁ। আৰু সেই ঠাইডোখৰ চাবলৈ যাওঁতে আমি কোন বাটে গৈছোঁ আৰু যাওঁতে বাটত আমি সত্ৰ পাই গৈছোঁ। সেই সত্ৰও আপোনালোকক দেখুৱাই যাম আৰু সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশ আপোনালোকে উপভোগ কৰি গৈ থাকিবলৈ পাব। হয়তো বহুলোকে এই পৰিৱেশ দেখা নাই, সেইকাৰণেহে মই ভিডিঅ'টো দিলোঁ। আপোনালোকে মাথো চাই গৈ থাকক, কোন টুকুৰা কি জেগা মই কৈ গৈ থাকিম। দেখিছেনে ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। প্ৰকৃতিয়ে আমাক দিয়া নাই কি, সকলো দিছে, আমি মাত্ৰ ব্যৱহাৰ কৰিব জনা নাই। আমাৰ গৰম উঠে, কিন্তু এনেকুৱা জেগাত আপোনালোক থাককহিচোন, ঠাণ্ডা পৰি থাকিব। যিমানেই গৰম নহওক কিয় আমি কিন্তু গৰম অনুভৱ কৰিবলৈ নাপাওঁ। চাওক ইমান সুন্দৰ পৰিৱেশ। ক'ত গৈ আছোঁ গম পাইছেনে বাৰু? চাই গৈ থাকক আপোনালোকক মই প্ৰাকৃতিক পৰিৱেশ দেখুৱাই গৈ আছোঁ আৰু তাৰ মাজতে সত্ৰ দেখুৱাই যাম। মাথো আপোনালোকে চাই গৈ থাকক। দেখিছে কিমান সুন্দৰ লাগিছে। সৌৱা চাওক, নগা পাহাৰ জিলিকি আছে। কয় নহয়, দিনৰ পৰ্বত ৰাতিৰ জুই, তাক নেখেদি থাকিবা শুই। এতিয়া আমি দিনত এই পাহাৰটো একেবাৰে ওচৰতে দেখিছোঁ, কিন্তু সেই জেগাডোখৰ পাবলৈ আৰু বহুত বাকী। তথাপি আপোনালোকক নি আছোঁ, আপোনালোকে চাই গৈ থাকক। এক সুন্দৰ পৰিৱেশৰ মাজেৰে গৈ গৈ আপোনালোকক এটুকুৰা সুন্দৰ ঠাই দেখুৱাবলৈ গৈ আছোঁ। দেখিছেনে? সঁচাকৈয়ে এনেকুৱা পৰিৱেশবোৰ দেখি থাকিলে আমি বহুতো চিন্তাৰ পৰা দূৰত থকা যেন লাগে আৰু এটা শান্তিৰ পৰিৱেশ আমি বিচাৰি পাওঁ। বিভিন্ন চিন্তাৰ মাজত থাকি অকণমান এনেকৈ ওলাই আহি এনেকুৱা পৰিৱেশ উপভোগ কৰিবলৈ পালে মনটো বহুত ভাল লাগে। মই আপোনালোকক দেখুৱাই গৈ আছোঁ, আপোনালোকে মাথো চাই গৈ থাকক। আৰু এই ৰাস্তাটো কি ৰাস্তা আপোনালোকে ধৰিব পাৰিছেনে? মই শেষত কৈ আছোঁ কোনটো ৰাস্তাৰে আমি বৰ্তমান গৈ আছোঁ। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে ৰাস্তাটো কি ৰাস্তা। মই কৈ দিছোঁ, যোৰহাট জিলাৰ তিতাবৰ সমষ্টিৰ তিতাবৰ চাৰিআলিৰ পৰা নগা পাহাৰলৈ গৈ থকা ৰাস্তা। এতিয়া ধৰিব পাৰিছেনে এইটো কোনটো ৰাস্তা? হয়, এইটো গড়ালি ৰাস্তা। নিশ্চয় এতিয়া ধৰিব পাৰিছে। দেখিছে কিমান সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে ৰাস্তাটো দিছে। এইটো ৰাস্তাই আহি সঁচাকৈ বৰ ভাল লাগে। আপোনালোক কেতিয়াবা আহিছেনে? জনাবচোন।